প্ৰথমতে সেইসকলৰ বাবে এটা হাত চাপৰি দিছো যিসকলে কালিৰ দিনটোত মই কক্ৰোচ জনতা পাৰ্টিৰ ওপৰত ভিডিঅ' এটা প্ৰস্তুত কৰাৰ পাছতে মোকো পাকিস্তান আৰু বাংলাদেশৰ এজেণ্ট সজালে। কক্ৰোচ জনতা পাৰ্টি এদিনৰ ভিতৰত 20 মিলিয়ন ফলোৱাৰ্ছ বাঢ়িছে। কাৰণটো কি ভিডিঅ'টো চালে সম্পূৰ্ণৰূপে গম পাব আৰু কিহৰ কাৰণে এই নতুন প্ৰজন্মই কক্ৰোচ জনতা পাৰ্টিক ইমান ছাপোৰ্ট কৰিছে গোটেইখিনি জানিব এই ভিডিঅ'টোতে। আৰু ভিডিঅ'ত যদি নতুনকৈ আহিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু এটা শ্বেয়াৰ কৰি দিব। তেখেতলোকে দিছে প্ৰকৃতপক্ষে আমি সিস্টেমৰ বিৰুদ্ধে মানে কি যিবোৰ ভুল থাকে, যিবোৰ বৰ্তমান সময়লৈকে শুধৰণি কৰাৰ প্ৰয়োজনীয়তা তাৰ ওপৰত কথা ক'ব লাগিব। চেটাৰিকেল মুভমেণ্ট কোনো ৰাজপথত প্ৰতিবাদ নহয়, আমি কেৱল মাত্ৰ সিস্টেমৰ বিৰুদ্ধে আমি কথা কৈ আমি সিস্টেমটো ভুলখিনি শুধৰাবৰ বাবে তেখেতলোকক আমি দেখুৱাই যাব লাগিব। শিক্ষামন্ত্ৰী যে ভুল হ'ল, ধৰ্মেন্দ্ৰ প্ৰধানে বৰ্তমান সময়লৈকে কোনো ধৰণৰ ৰিজাইন কৰা নাই, তেখেতৰ ওপৰত আমি কথা ক'ব বিচাৰিছোঁ। তেখেতে যাতে চিফ জাষ্টিছে যে ৰিটায়াৰমেণ্টৰ পাছত যাতে কোনো ধৰণৰ তেখেতে সংসদৰ পদৰ দৰে কোনো ধৰণৰ যাতে অলংকৃত কৰিব নোৱাৰে, সেই ব্যৱস্থাটো যাতে নাইকিয়া কৰে তাৰ ওপৰত মাত মাতিব লাগিব। বিধায়কসকলে ইটো দলৰ পৰা সিটো দললৈ যে জিকাৰ লগে লগে জঁপিয়াই ফুৰে, এই বাগৰি ফুৰা ছিষ্টেমটো এইবোৰ বন্ধ হ'ব লাগিব। ছিষ্টেম শুধৰণি হ'ব লাগিব। নিবনুৱা সংস্থাপনৰ ক্ষেত্ৰত তেখেতলোকে অত্যাধিক গুৰুত্ব দিব লাগিব। নিবনুৱাসকলক এইদৰে জাবৰৰ দৰে যেনেকৈ ডাষ্টবিনত পেলাই দিয়া জাবৰ গুৰুত্ব নাই, তেনেধৰণৰ ব্যৱহাৰবোৰ কৰিব নোৱাৰিব। তাৰ বিৰুদ্ধে এই CJP গঠন হৈছে আৰু সেইসকল নিবনুৱাকো আপোনালোকে কোনোবা দলীয় ৰাজনৈতিক নেতা বনাই দিয়ে আৰু সেইসকল CJP কক্ৰোচ জনতা পাৰ্টিৰ অৰ্থাৎ জেনজিক আপোনালোকে এনেকুৱা তুচ্ছ তাচ্ছিল্য কৰে। পাকিস্তানৰ এজেণ্ট, বাংলাদেশীৰ এজেণ্ট, এই ফলোৱাৰ্ছ গোটেইখিনি বোলে পাকিস্তানৰ এজেণ্ট হয়, পাকিস্তানে ফ'ল' কৰিছে বেছি। ইমানখিনি ডাটা যদি আপুনি জানে, আপুনি নাচাত কিয় নাথাকিলে? আপোনালোকে আজিলৈকে মূল্য বৃদ্ধিৰ ওপৰত সেইসকলে আজিলৈকে এটা মাত মাতি পাইছেনে? বৰ্তমান সময়ত নীট পৰীক্ষা পেপাৰ যে লিক হ'ল, সেইসকল 22 লাখ ছাত্ৰ ছাত্ৰী যে জীৱন বিপদাপন্ন হ'ল, কি কৰিব? বৰ্তমান দুৰ্ঘোৰ অন্ধকাৰত আছে তেখেতলোক। 4জনকৈ যুৱকে মৃত্যু খাবতি ল'লে, তাৰ ওপৰত আপোনালোকে কেতিয়াবা মাত মাতি পাইছেনে? জানে নীটৰ ফুল ফৰ্ম কি জানে? নীট পৰীক্ষা দিবৰ বাবে বছৰ যোৱাৰ কষ্টৰ কি মূল্য আপোনালোকে জানে? সেই ফৰ্জি ডক্টৰসকলে পইচা থকা হ'লে 20 লাখ 30 লাখ টকা দি এখন প্ৰশ্ন পেপাৰ লৈ তেখেতলোকে ডক্টৰ হ'ব। সেই কথাবোৰৰ ওপৰত যেতিয়া প্ৰতিবাদ কৰিবলৈ যাব, তেতিয়া কক্ৰোচ জনতা পাৰ্টি অৰ্থাৎ জেনজি অপৰাধী হৈ যাব, নিবনুৱা অপৰাধী হৈ যাব। আপোনালোকৰ দৰে কাৰোবাক পূজা কৰিবলৈ গৈ নিবনুৱাসকলকো আপোনালোকে ইমান বেয়া ব্যৱহাৰ কৰিব পাৰে? আমাৰ সমাজখন ইমান স্থলন ঘটিছেনে? কোনো ৰাজনৈতিক নহয়, আপোনাৰ সন্তানৰ দৰে ময়ো এজন পঢ়া শুনা যুৱক, মোকোতো এটা কামৰ প্ৰয়োজন। মোৰ দৰে সেই কক্ৰোচ জনতা পাৰ্টি যিমানে ফ'ল' কৰিছে সকলোকে এটা কামৰ প্ৰয়োজন। সেই কাম কেৱল চৰকাৰী চাকৰি নহয়, তাৰ পৰিৱৰ্তে ছিষ্টেমে কি কৰিব এই বিষয়বস্তুবোৰ জনাব লাগিব। সেইবোৰ কি? সেইবোৰৰ ওপৰত কথা নাপাতে। সেইবোৰৰ ওপৰত কথা ক'বলৈ গ'লে সেইকাৰণে প্ৰতিবাদ কৰিছে মাৰ। মানে নিবনুৱাই, পঢ়া শুনা নিবনুৱাই বৰ্তমান ৰাজপথত প্ৰতিবাদ কৰিব, 10 ফেলকেইটাই আকৌ সদনৰ ভিতৰত আমাক মানে ৰক্ষা কৰিবলৈ যাব। 10 পাছ কৰাকেইটাই গৈ সদনৰ ভিতৰত সাংসদত বহিব, MLA চিটত বহিব, তাৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰা ল'ৰাই ৰাজপথত প্ৰতিবাদ কৰিব। এয়াই আমাৰ ছিষ্টেম। বাহ! CJP কিয় গঠন হ'ল? অৰ্থাৎ কক্ৰোচ জনতা পাৰ্টি। বৰ্তমান সময়ত নীট পৰীক্ষাৰ পেপাৰ লিক হৈছে, সেইবোৰৰ ওপৰত সংবাদ মাধ্যমে আলোচনা কৰা নাই, ছিষ্টেমৰ বিৰুদ্ধে মাত মতা নাই। তাৰ বিৰুদ্ধে মাত মাতিবৰ বাবে CJPৰ গঠন হৈছে। বৰ্তমান সময়লৈকে এডুকেশ্যন মিনিষ্টাৰৰ ওপৰত একো এটা কথা সংবাদ মাধ্যমে সোধা নাই। কিয় আপোনালোকৰ গাফিলতিৰ বাবে 22 লাখ নীট পৰীক্ষাত বহিবলগীয়া ছাত্ৰ ছাত্ৰীৰ জীৱন বিপদাপন্ন হ'ল, তাৰ ওপৰত প্ৰশ্ন সোধা নাই, যাৰ বাবে কক্ৰোচ জনতা পাৰ্টিৰ গঠন হৈছে। বৰ্তমান সময়ত ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে, বৰ্তমান পেট্ৰল ডিজেলৰ দাম আকাশলংঘী হৈছে, তাৰ ওপৰত বৰ্তমান সময়লৈকে সংবাদ মাধ্যমৰ কোনো ধৰণৰ সঠিক আলোচনা নাই, বিশ্লেষণ নাই, যাৰ বাবে CJP গঠন হৈছে। তেওঁলোকে চেটাৰিকেল এটা মুভমেণ্ট ছ'চিয়েল মিডিয়াৰ জৰিয়তে কৈছে, ছিষ্টেমত যিটো ভুল হৈছে বা সমালোচনাৰ যোগ্য যিটো ছিষ্টেম শুধৰণি কৰাৰ প্ৰয়োজনীয়তা আছে, তাৰ বাবে তেখেতলোকে মাত দিছে। আজি নীট পৰীক্ষা পেপাৰ লিক হোৱাৰ বাবে 4জনকৈ যুৱকে মৃত্যু খাবতি ল'বলগীয়া হ'ল, তাৰ ওপৰত তেখেতলোকে আলোচনা কৰিব পৰা নাই। কিয় সেই যুৱককেইজনে মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল নীট পৰীক্ষাত বহাৰ পাছতে, তাৰ ওপৰত কোনো ধৰণৰ বিচাৰ বিশ্লেষণ নাই। কেৱল মাত্ৰ মেলডি চকলেট ক'ত সৃষ্টি হৈছিলে, কোনে বনালে, কিমান পাৰ্চেণ্টেজ বিক্ৰী হৈছে, তাৰ ওপৰত সংবাদ মাধ্যমে বৰ্তমান সময়ত মাত মাতি আছে। মেলনিক গৈ মেলডি চকলেট যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিলে, সেইটো যেতিয়া সংবাদ মাধ্যমৰ বাবে বিগ ব্ৰেকিং নিউজ হ'ব, নিবনুৱা সমস্যাৰ ওপৰত কথা বাৰ্তা যেতিয়া কোনো ধৰণৰ এটা সংবাদ প্ৰতিষ্ঠানে পাতিবলৈ আওকাণ কৰিব, সেইখিনি সময়তে এইদৰে CJP কক্ৰোচ জনতা পাৰ্টিৰ গঠন হৈছে। আজি যেতিয়া চিফ জাষ্টিছ সূৰ্যকান্ত ডাঙৰীয়াই এটা মন্তব্য কৰিব পাৰে, পঁইতাচোৰাৰ লগত নিবনুৱাক তুলনা কৰিব পাৰে, বৰ্তমান সময়ত নিবনুৱা যে আৱৰ্জনালৈ ৰূপান্তৰিত হৈছে, সেই কথাটো বৰ্তমান সময়ত জল পট হৈ পৰিছে। নিবনুৱা হওঁ বুলি হোৱা নাই, ৰাজপথত কোনো ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ কৰিবলৈ ইমান চখ লগা নাই। আপোনাৰ লোকৰ দৰে স্বাচ্ছন্দ্যৰ জীৱন, আপোনালোকৰ দৰে AC ৰুমত বহি, আপোনালোকৰ দৰে গাড়ী এখন লৈ, আপোনালোকৰ দৰে পিতৃ মাতৃক যেনেদৰে আপোনালোকে দামী দামী মেডিকেলত ট্ৰিটমেণ্ট কৰাই, যেনেধৰণে আপুনি আপোনাৰ ভনীজনী বিবাহ দিলে, আপোনাৰ দৰে দামী দামী কলেজত আমাৰবোৰৰো পঢ়িবলৈ মন যায়, সেইসকল প্ৰতিবাদী কৰা নিবনুৱাও পঢ়িবলৈ মন যায়, কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিজনৰ তাত পঢ়িবলৈ মন যায়। কিন্তু সেই সুবিধা জানো বৰ্তমান সময়লৈকে পাইছে? সেইবোৰ কথা ক'বৰ বাবে বৰ্তমান সময়ত কক্ৰোচ জনতা পাৰ্টিৰ সৃষ্টি হৈছে। বৰ্তমান তেখেতলোকৰ যিখন মেনিফেষ্ট, প্ৰতিটো ৰাজনৈতিক দলৰ অৰাজনৈতিক দলৰ এখন নিয়ম কাৰ্যপ্ৰণালী থাকে, কাৰ্যপ্ৰণালী ক্ৰাইটেৰিয়া থাকে, যোগদান কৰিবৰ বাবে কি কৰিব লাগিব, কেনেধৰণে আপুনি যোগদান কৰিব পাৰিব। সেই প্ৰথমতে সেইসকলৰ বাবে এটা হাত চাপৰি দিছোঁ
যিসকলে কালিৰ দিনটোত মই কক্ৰজ জনতা পাৰ্টিৰ ওপৰত ভিডিঅ' এটা প্ৰস্তুত কৰাৰ পাছতে মোকো পাকিস্তান আৰু বাংলাদেশৰ এজেণ্ট সজালে বৰ্তমান সময়ত মানুহ ইমান নিকৃষ্ট হৈ গৈছে নিবনুৱা যুৱক যুৱতীক অৰ্থাৎ নৱপ্ৰজন্মই কিবা এটা যদি কথা সুচাৰ হৈ উপস্থাপন কৰে তেতিয়াহ'লে তেখেতলোকক বাংলাদেশী পাকিস্তানৰ এজেণ্ট সজাই দিয়ে কিন্তু নৱপ্ৰজন্মই আগবাঢ়ি আহি সমাজখনৰ দায়িত্ব লোৱাৰ কথাটো সেইসকল মুখা পিন্ধা ভদ্ৰ মানুহেই কয় বৰ্তমান সময়ত চৌদিশে কেৱল মাত্ৰ অৱহেলিত একেবাৰে মূল্যহীন বিষয় হৈ পৰিছে নৱপ্ৰজন্মৰ এই নিবনুৱা সমস্যা বিষয়বস্তুটো বৰ্তমান সময়ত পঁইতাচোৰাৰ দৰে যেতিয়া পঁইতাচোৰাৰ দৰে এটা পতংগৰ লগত তুলনা কৰিব লগা হয় তেতিয়াহ'লে আমাৰ দৰে বা নৱপ্ৰজন্মৰ এই জেনজি যুগৰ যিখিনি মানুহ আছে সেইসকলক কেনেধৰণে তুচ্ছ তাচ্ছিল্য কৰা হৈছে আৰু সেইসকলে বৰ্তমান সময়ত ৰাইট টু ৱৰ্ক তাৰ ওপৰত যেতিয়া প্ৰতিবাদ কৰিব বিচাৰিছে এডুকেশ্যন ছিষ্টেমটোৰ ওপৰত প্ৰতিবাদ কৰিব বিচাৰিছে য'ত ছিষ্টেমটোত ভুল দেখিছে তাত প্ৰতিবাদ কৰিব বিচাৰিছে মেডিকেল ছিষ্টেমত য'ত উল্টা পুল্টা হৈছে তাত প্ৰতিবাদ কৰিব বিচাৰিছে নিট পেপাৰ লিকত যি ইমান ভয়ংকৰভাৱে গাফিলতি হৈছে তাত প্ৰতিবাদ কৰিব বিচাৰিছে আৰু ৰাজপথত কোনে মাৰ খাইছে সেইসকল আজিৰ নৱপ্ৰজন্মৰ কাইলৈ দেশৰ ভৱিষ্যত বুলি কোৱাসকলে মাৰ খাব লগা হৈছে ৰাজপথত গৰু ছাগলীৰ দৰে ব্যৱহাৰ কৰিছে নৱপ্ৰজন্মক নিবনুৱাসকলক তেখেতলোকে যে নিবনুৱাক সংস্থাপিত কৰিব পৰা নাই সেইটো কথা তেখেতলোকে স্বীকাৰ নকৰে আজি শিক্ষামন্ত্ৰীয়ে ভালদৰে শিক্ষা বিভাগটো চম্ভালিব পৰা নাই তেখেতে কিন্তু পদত্যাগ নকৰে বৰ্তমান ৰেলৱে মন্ত্ৰীয়ে ৰেল দুৰ্ঘটনা অবাধে হ'ব ধৰিছে যেতিয়া হ'ব ধৰিছে ৰেল মন্ত্ৰীয়ে পদত্যাগ কৰা নাই স্বাস্থ্য বিভাগত প্ৰতিদিনে কিবা নহয় কিবা ভয়ংকৰ ঘটনা সংঘটিত হৈছে ভালদৰে তেখেতলোকে মেইনটেনেন্স কৰিব পৰা নাই কিন্তু স্বাস্থ্যমন্ত্ৰীয়ে পদত্যাগ নকৰে কিন্তু সেই বিষয়বস্তু গুৰুত্বপূৰ্ণ বিষয়বস্তুবোৰৰ ওপৰত যেতিয়াই নৱপ্ৰজন্মই সংঘবদ্ধভাৱে শৃংখলাবদ্ধভাৱে এই ছিষ্টেমৰ ওপৰত যেতিয়া এটা প্ৰশ্ন কৰিব বিচাৰে তেতিয়াই আমাৰ সমাজৰ একাংশ মুখা পিন্ধা ভদ্ৰই সেই নৱপ্ৰজন্মক আক্ৰমণ কৰিবলৈ উঠি পৰি আহে সেই নৱপ্ৰজন্মক আক্ৰমণ কৰে এনেকুৱা ধৰণে আক্ৰমণ কৰিব যে আমি নিবনুৱা কাম বন নোপোৱাটো সেইসকলৰ দুখ নিবনুৱাসকল মানে সমাজৰ বাবে আৱৰ্জনা তেখেতলোক জীয়াই থকাৰ অধিকাৰেই নাই হাইকোৰ্টৰ চিফ জাষ্টিছৰ দৰে এজন ব্যক্তিয়ে যেতিয়া পঁইতাচোৰাৰ লগত তুলনা কৰি দিব পাৰে তেতিয়া আৰু নিবনুৱাৰ কিবা জানো গুৰুত্ব আছে নিবনুৱা যে আৱৰ্জনালৈ ৰূপান্তৰিত হৈছে তেনেকুৱা জানো নহ'লে সেইবাবে ছিষ্টেমত ঘটি থকা এই ছিষ্টেম বিৰোধী চেটাৰিকেল এটা মুভমেণ্ট গঠন কৰিবৰ বাবেই গঠন হ'ল এই CJP অৰ্থাৎ বৰ্তমান কঁপনি উঠিছে প্ৰতিটো ৰাজনৈতিক দলে কংগ্ৰেছ বিজেপি বুলি কথা নাই সকলোৱে বৰ্তমান কঁপনি উঠিছে কেনেদৰে এইটো সম্ভৱ মাত্ৰ এটা ফিৰিংগতি তাৰ পাছত খাণ্ডৱ দা বৰ্তমান ছ'চিয়েল মিডিয়াত ট্ৰেণ্ড তাণ্ডৱ শক্তি দেখুৱাইছে এইটো যে বৰ্তমান সময়ত সেই শক্তিটোৱে আপুনি গম পাব লাগে সেই পেজটো ফ'ল' কৰা বুলি নহয় এটা মাত্ৰ তাণ্ডৱ কক্ৰজ জনতা পাৰ্টি অৰ্থাৎ নিবনুৱা এই নিবনুৱা শব্দটো এনেকুৱা ধৰণে ব্যৱহাৰ কৰাৰ পাছতেই যে সেই ফ'ল' যে কৰিছে কোন হয় সেইখিনি জেনজি হয় পঢ়ি থকা ষ্টুডেণ্ট হয় নিউ কামাৰ হয় আৰু লগতে নিবনুৱা হয় আনএমপ্লয়ড হয় কিমান আছে আনএমপ্লয়ডৰ শক্তি কিমান সেই বস্তুটো দেখুৱাব বিচাৰিছে সেইটো কোনোবা অভিজিত দীপকীৰে কেৱল মাত্ৰ সমস্যা নহয় বৰ্তমান আমাৰ যি সমাজ ব্যৱস্থাৰ এখন বাস্তৱ ছবি হয় সেইটো দেখুৱাব বিচাৰিছে আমি কাৰোবাক অতিক্ৰম কৰি সৰ্ববৃহৎ ৰাজনৈতিক দলক অতিক্ৰম কৰি যোৱাটোৱেই কাৰোবাৰ দায়িত্ব নহয় সেইটো দায়িত্ব লৈয়ে সেই CJP গঠন হোৱা নাই CJP গঠন হোৱাৰ অন্তৰালত কেৱল দুদিন এদিনৰ কাহিনী নহয় CJP গঠন হোৱাৰ অন্তৰালত আজি দীঘলীয়া এটা পৰ্যায়ক্ৰমে পাৰ হোৱাৰ পাছতে এই CJPৰ দৰে এটা প্ৰতিষ্ঠানৰ সৃষ্টি হৈছে এটা পেজৰ সৃষ্টি হৈছে এটা মাত্ৰ সামান্য পেজ এই পেজটোতেই যদি এনেকুৱা ধুমুহাৰ সৃষ্টি কৰিছে যদি CJP যেতিয়া লাগিব তাৰ পাছত কি হ'ব সেই বস্তুটো আপোনালোকে ভাবক নৱপ্ৰজন্মক এইদৰে ইটিকিং নকৰিব আপোনাৰ ঘৰতো সন্তান আছে আপোনাৰ সন্তানে হয়তো লাভ বিলাসিতাৰ জীৱন স্বাচ্ছন্দ্যৰ জীৱন গঠন কৰি আপোনাৰ টকা পইচাৰে হৈ সম্ভ্ৰান্ত হৈ কিবা এটা কৰিব পাৰে যিসকলে নিবনুৱাই নিজে চলিবলৈ দিগদাৰ হৈছে নিজৰ পিতৃ মাতৃক চাব লাগে নিজৰ ভনীজনী বিয়া দিব লাগে নিজৰ পিতৃ মাতৃৰ দৰৱ কেইটা আনিব লাগে চিকিৎসা কৰিব পৰা নাই ভালদৰে খাব পৰা নাই আজিকালি নিবনুৱা বুলি ক'লে আনএমপ্লয়ড বুলি ক'লে কৰ্মহীন বুলি ক'লে বৰ্তমান সময়ত বিয়া বাৰু কথাটো বহুত নিবনুৱাই নভবাই হ'ল তেতিয়াহ'লে কি আপোনালোকৰ ল'ৰা ছোৱালীবোৰে স্বাচ্ছন্দ্যৰ জীৱন কটাব আৰু বাকীবোৰে কি বাঁহ তলত বহি কটাব নেকি নে চাং এখনত বহি তিনিআলি চাৰিআলি বহি কটাব নেকি তাৰ পাছত মুক্ত মনেৰে মুক্ত কণ্ঠৰে যাতে এটা প্ৰতিবাদী সত্তা হিচাপে চেটাৰিকেল এটা মুভমেণ্ট ক্ৰিয়েট কৰিব পাৰে তাৰ বাবে এটা ডিজিটেলি এটা প্ৰতিবাদৰ জোৱাৰ আনিবৰ কাৰণেই এই CJP গঠন কৰা হৈছে আৰু CJP গঠন কৰাৰ লগে লগে আমাৰ একাংশ পণ্ডিতে হয়তো শাসক দলৰ এনেকুৱা এটা কিবা বস্তু উলিয়াব নোৱাৰিব বা ইকনমিক্স বৰ্তমান যিটো লেভেলত আছে GDPৰ লেভেল যিটো হৈ আছে সেই বস্তুখিনি উলিয়াব নোৱাৰিব CJPৰ গোটেই ভাগ্য লেখা শ্ৰুতলিপি উলিয়াই পেলালে পাকিস্তানে কিমান ফ'ল' কৰিছে বাংলাদেশে কিমান ফ'ল' কৰিছে ইণ্ডিয়াই কিমান ফ'ল' কৰিছে এইখিনি বস্তু উলিয়ালে নিলাজ নেকি আপোনালোক ইমান নিলাজ কেৱল মাত্ৰ উইকনেছটো উলিয়াব লাগে তাৰ ধাৰাটো কি হৈছে তাৰ চিন্তাধাৰা কি কিহক লৈ উলিওৱা হৈছে
তাততো কোনো ধৰণৰ ৰাজনৈতিক ষ্ট্ৰেটাৰ্জি দেখুওৱা নাই বোলে CJP গঠন কৰিলে কাইলৈৰ পৰা বোলে প্ৰতীক চিহ্ন হ'ব কিবা হ'ব আমি বোলে দলৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব এটা চেটাৰিকেল মুভমেণ্ট তাত কোনো ৰাজপথৰ প্ৰতিবাদ নহয় ডিজিটেলি যাতে ছিষ্টেমটোৰ ওপৰত হোৱা খেলিমেলিবোৰ যাতে প্ৰতিটো সময়তে মুক্ত মনেৰে কৈ যাব পাৰে সেইসকল CJPয়ে কৈ যাব পাৰে আৰু বৰ্তমান সময়ত সংবাদ মাধ্যমৰ ওপৰতনো বিশ্বাস কৰিবতো কৰিব কি গোটেইসকলে বৰ্তমান সময়ত পেট্ৰলৰ দাম বাঢ়িছে ডিজেলৰ দাম বৃদ্ধি পাইছে সেইখিনি সময়ত নিমাত নিতাল বৰ্তমান সময়ত আৰু মেলোডি চকলেট প্ৰদান কৰিলে সেইখিনিৰ ওপৰত যেতিয়া বিগ ব্ৰেকিং নিউজ বজাই আছে তেতিয়া কোনো ধৰণৰ ছিষ্টেমৰ ওপৰত তেখেতলোকে কথা নাপাতে সেইবাবে নিট পেপাৰ লিকৰ ওপৰত কথা নাপাতে সেইবাবেই গঠন হৈছে CJP বিষয়বস্তুবোৰ নজনাকৈ আপোনালোকে একো কথা এনেদৰে আজে বাজে আবুল তাবুল নবকিব কাৰো ইমান চখ লগা নাই ৰাজপথত প্ৰতিবাদ কৰি এইদৰে আজিৰ প্ৰজন্ম দেশৰ ভৱিষ্যত বুলি কোৱা সকলে পিঠিত লাঠিৰ কোব খাবলৈ আপোনাৰ সন্তানে যদি কিবা এটা কৰ্মসংস্থাপন পাইছে ধন্যবাদ আপুনি সুখী আপোনাতকৈ হয়তো সৌভাগ্যৱান কোনোৱেই নাই তেনেকুৱা পৰিৱেশ পৰিস্থিতি নিট পেপাৰ আপুনি নিট পৰীক্ষা দিছে আপুনি পাই নাপায় ডাঙৰ কথা নহয় পৰীক্ষাটো দি উঠাৰ পিছতে যদি আপোনাৰ পৰীক্ষাৰ পেপাৰ লিক আগতেই হৈছিলে বুলি গম পাব তেতিয়াহ'লে সেইসকল যুৱক যুৱতীৰ মনত কেনেকুৱা ধৰণৰ এটা প্ৰস্তাৱ আহিব এটা ইমান সপোন লৈ পৰীক্ষাটো দিয়াৰ পিছত পিতৃ মাতৃয়ে আশা কৰিব পৰিয়ালে আশা কৰিব তাৰ পাছত যেতিয়া 4জনকৈ যুৱকে নিজকে আত্মহত্যা কৰি দিব তাৰ পাছত আপোনালোকে কি বুলি ক'ব বৰ্তমান সময়ত শ্বৰ্ট টাইমছ ফাষ্টেষ্ট গোয়িং প্লেটফৰ্ম হিচাপে প্ৰতিষ্ঠিত হৈছে CJP নামৰ যিটো একাউণ্ট সেইটো কেৱল মাত্ৰ এটা একাউণ্ট হোৱা নাই বহুতৰ বুকুত কপনি তোলা এটা ইঞ্জিনলৈ ৰূপান্তৰিত হৈছে গতিকে মনত ৰাখিব জেনজিক জোকাই লোৱাটো হয়তো নিৰ্বাচনত জেনজি অৱতীৰ্ণ নহ'ব পাৰে কিন্তু এই চেটাৰিকেল মুভমেণ্টটোত কিন্তু বৰ বেয়াকৈ লাগিব ছিষ্টেমৰ বিৰুদ্ধে থিয় দিছে যেতিয়া গণ্ডগোল ছিষ্টেমৰ ওপৰত মাত মাতিব নৱপ্ৰজন্মই দেশ সলাবও পাৰে দেশ জ্বলাবও পাৰে এই কথাটো আপোনালোকে ভিডিঅ'টো চালে উমান পাব বৰ্তমান ৰাজ্য দেশ তথা বিশ্বত জুই লগাইছে CJPয়ে অৰ্থাৎ কক্ৰোচ জনতা পাৰ্টিয়ে সকলোৰে বুকুত কপনি তুলিছে জেনজিৰ পাৱাৰ কিমান নিবনুৱাৰ পাৱাৰ কিমান নৱপ্ৰজন্মৰ পাৱাৰ কিমান বৰ্তমান সময়ত সেয়া দেখুৱাইছে CJPয়ে কক্ৰোচ জনতা পাৰ্টিয়ে সামাজিক মাধ্যমত আপোনালোক সক্ৰিয় বৰ্তমান সময়ত চাগে সামাজিক মাধ্যমত আপোনালোকে দেখিছে ফাষ্টেষ্ট গ্ৰ'য়িং ছ'চিয়েল মিডিয়া প্লেটফৰ্ম হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে CJPয়ে অৰ্থাৎ কক্ৰোচ জনতা পাৰ্টি ইয়াত আনএমপ্লয়ড নিউ কামাৰ যিমানখিনি আছে জেনজি যিখিনি আছে সকলোৱে যোগদান কৰা দেখিবলৈ পোৱা গৈছে সূৰ্যকান্তৰ এটা মাত্ৰ মন্তব্য আছিলে যিসকল পঢ়ি শুনি বেকাৰ হৈ বহি থাকে বা যিসকল নিবনুৱা যুৱক যুৱতীয়ে বেলেগ একো কাম নাপায় তেখেতলোকে হয়তো ছ'চিয়েল মিডিয়াত আহে কোনোবা সাংবাদিক হয় কোনোবা RTI কৰ্মী হয় তেনেকুৱা এক্টিভিটিছ হয় এনেকুৱা ধৰণৰ মন্তব্য এটা কৰিছিলে তাৰ পাছতেই এই ফিৰিঙতিৰ পৰা সান্দব্ধা হোৱা দেখিবলৈ পোৱা গৈছে এই CJP যিটো দল গঠন কৰিলে অভিজিত দীপকিয়ে ইয়াৰ পাছতে বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম আটাইকেইটাতে সেয়া লাগিলে ফেচবুকে হওক টুইটাৰ হওক ইনষ্টাগ্ৰাম হওক ইউটিউব চেনেলো বৰ্তমান সময়ত ক্ৰিয়েট কৰিছে ৱেবছাইট খুলিছে সামাজিক মাধ্যমত এতিয়া চৌদিশে CJP চৰ্চা অৰ্থাৎ কক্ৰোচ জনতা পাৰ্টি চৰ্চা হোৱা দেখিবলৈ পোৱা গৈছে এই কক্ৰোচ জনতা পাৰ্টিয়ে বৰ্তমান সময়ত এটা ফিৰিঙতিৰ পৰা যিদৰে সান্দব্ধা কৰিছে কেইটামান ঘণ্টাৰ ভিতৰতে এই কথাটো এইটো প্ৰমাণ কৰিব পৰা যায় নৱপ্ৰজন্মৰ বা নিবনুৱা সমস্যাই কিমানটা ভয়ংকৰ ৰূপ লৈ আছে চৰকাৰখনৰ ছিষ্টেমৰ ওপৰত নৱপ্ৰজন্মৰ নিবনুৱাৰ কিমানখিনি ক্ষোভ আছে ইমান কম সময়ৰ ভিতৰত হয়তো সৰ্ববৃহৎ ৰাজনৈতিক দল BJP দলটোৱে এই যি ছ'চিয়েল মিডিয়াত অগ্ৰগতি লাভ কৰিবৰ বাবে 14টাকৈ বছৰত মাত্ৰ 8.7 মিলিয়ন ফলোৱাৰ্ছ গোটাবলৈ সক্ষম হ'ল অনুৰাগী গোটাবলৈ অনুসৰণকাৰী গোটাবলৈ সক্ষম হ'ল সেইখিনি সময়তে কিন্তু মাত্ৰ 4টা দিনত 14 বছৰ ক'ত 4টা দিন ক'ত মাত্ৰ 4টা দিনত ৰেকৰ্ড ব্ৰেক বৰ্তমান সময়ত কৰিছে 20 মিলিয়নৰ দিশে গতি কৰিছে CJPৰ বিষয়ে আমি বিস্তৃতভাৱে কৈছোঁ ভিডিঅ'টো জেনজিৰ পাৱাৰ কিমান বা নৱপ্ৰজন্মৰ শক্তি কিমান সেই কথাটো এই ভিডিঅ'টো আপোনালোকে চালে গম পাব নৱপ্ৰজন্মক অৱহেলা কৰাৰ পৰিণাম উপলুঙা কৰাৰ পৰিণাম কি হয় সেই বস্তুটো আপোনালোকে এই ভিডিঅ'টো চালে গম পাব আপোনালোকে বহু ৰাজনৈতিক দলৰ নাম শুনিছে সেয়া লাগিলে BJPয়ে হওক AJPয়ে হওক যি নহওক নতুনকৈ যিটো দলৰ ভুমুকি মাৰিছে সেই দলটোৱে বৰ্তমান সময়ত সান্দব্ধাহৰ সৃষ্টি কৰিছে এটা মাত্ৰ ফিৰিঙনি আৰু ফিৰিঙনিটোৱে বৰ্তমান সময়ত সান্দব্ধাহৰ সৃষ্টি কৰিছে বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে ছ'চিয়েল মিডিয়াত ফাষ্টেষ্ট গ্ৰ'য়িং প্লেটফৰ্ম হিচাপে প্ৰতিষ্ঠিত হৈছে CJP নামৰ এই দলটো হৈছে কক্ৰোচ জনতা পাৰ্টি এই কক্ৰোচ জনতা পাৰ্টি দলটো কিয় গঠন কৰিব লগা হ'ল বৰ্তমান সময়ত চৌদিশে কিয় কক্ৰোচ জনতা পাৰ্টিৰ চৰ্চা হৈছে এই বিষয়ে আমি আপোনালোকক কৈ দিব বিচাৰিছোঁ নৱপ্ৰজন্ম বৰ্তমান সময়ত ঠেলা গটা বস্তাৰ দৰে অমূল্যৱান যি মূল্যহীন বস্তুৰ দৰে ঠেলা গটা খাই থকা এটা বস্তুৱে হৈছে সেয়া হৈছে নিবনুৱা সমস্যা বা নৱপ্ৰজন্ম নিবনুৱা সমস্যাই নৱপ্ৰজন্মক এনেকুৱাকৈ জুৰুলা কৰিছে যি বস্তুটোৱে বৰ্তমান সময়ত দুখৰ ভুক্তভোগী হ'বলগীয়া হৈছে পিতৃ মাতৃক চাব লাগে বৰ্তমান সময়ত এটা কৰ্মসংস্থাপন নাই সন্তানক চাব লাগে তাৰ বাবে এটা কৰ্মসংস্থাপন নাই বৃদ্ধ পিতৃ মাতৃ দৰৱ কিনিব লাগে তাৰ বাবে এটা সংস্থাপন নাই এটা পৰীক্ষা দিব লাগে তাৰ বাবে সকলোৱে হেতা ওপৰা কৰি আছে কিন্তু সেইখিনি সময়তে দেখিবলৈ পোৱা গ'ল এটা মাত্ৰ মন্তব্য সেই মন্তব্যটোৰ পাছতে এটা ফিৰিঙতি তাৰ পাছতে সান্দব্ধা হাইকোৰ্টৰ চিফ জাষ্টিছ সূৰ্যকান্তে এটা মন্তব্য কৰিছিলে এটা হিয়াৰিঙৰ সময়ত সেইটো মন্তব্য কৰিছিলে যে যিসকল যুৱক যুৱতী পঢ়া শুনা উঠাৰ পিছত যিসকল নিবনুৱা যুৱক যুৱতী আছে চাকৰি বাকৰি একো নাপায় তেখেতলোকে ছ'চিয়েল মিডিয়াত আহে হয় কোনোবাই সাংবাদিক কৰে নহয় কোনোবাই ইনফ্লুৱেঞ্চাৰ হয় নহয় কোনোবাই পঁইতাচোৰাৰ নিচিনাকৈ য'তেই যি পায় তাকে চুকে কোণে কৰিবলৈ আৰম্ভ কৰি দিয়ে আৰু এনেকুৱা ধৰণৰ মন্তব্য কৰাৰ পাছতেই
এইফালে সূৰ্যকান্তে আন এটা ক্লিয়াৰিফিকেশ্যন দিয়াৰ পূৰ্বে বৰ্তমান সময়ত সামাজিক মাধ্যমত যি অভিজিত দীপকী নামৰ এজন যুৱকে অলৰেডি এইটো সান্দৱ দাহলৈ ৰূপান্তৰিত কৰিলে নৱপ্ৰজন্মই প্ৰতিটো সময়তে সামাজিক মাধ্যমত কিমান এক্টিভ থাকে সেই বস্তুটো প্ৰমাণ কৰিয়ে দিলে অৰ্থাৎ কক্ৰোচ জনতা পাৰ্টি ইতিমধ্যে আৰম্ভ হৈয়ে গ'ল আৰু যিটো ভাৰতৰ যিটো সৰ্ববৃহৎ ৰাজনৈতিক দল সেইটো হৈছে বিজেপিয়ে ফলোৱাৰ্ছ গেইন কৰাৰ ক্ষেত্ৰত ছ'চিয়েল মিডিয়াত গ্ৰ'য়িং কৰাৰ ক্ষেত্ৰত যিমান দিন লগালে 14 বছৰে মাত্ৰ 8.7 মিলিয়ন ফলোৱাৰতে সীমাবদ্ধ থাকিব লগা হ'ল আৰু CJP অৰ্থাৎ এই উপলুঙা সুৰত যি পঁইতাচোৰা আখ্যা দিছিলে কোটি কোটি য'তে ত'তে সোমাই বা কিবা এনেকুৱা ধৰণৰ বুলি আখ্যা প্ৰদান কৰিছিলে সেই যিটো CJP গঠন কৰিলে সেই CJPয়ে কক্ৰোচ জনতা পাৰ্টিয়ে বৰ্তমান সময়ত 20 মিলিয়নৰ দিশে গতি কৰিছে মাত্ৰ 4টা দিনত গতিকে বৰ্তমান নৱপ্ৰজন্মৰ যুৱক যুৱতীসকল হাৰাশাস্তিৰ সন্মুখীন হৈছে তেখেতলোকে দুখ পাইছে যে ছিষ্টেমত চলি থকা সকলোবোৰ বস্তু বৰ্তমান সময়ত শুদ্ধ নহয় এই বস্তুবোৰৰ বিৰুদ্ধে থিয় দিবৰ বাবে বৰ্তমান সময়ত এইদৰে CJP খুলিব লগা হৈছে CJP কোনো ৰাজনৈতিক দল নহয় এইটো হৈছে এটা স্যাটাৰিকেল মুভমেণ্ট হয় যিটো মুভমেণ্টৰ জৰিয়তে যিবোৰ শাসন ব্যৱস্থাত যিবোৰ প্ৰব্লেম হৈ আছে যিবোৰ সমস্যাৰাজি হৈ আছে যিবোৰ অসুবিধা হৈ আছে এটা পৰীক্ষা এখন পেপাৰ ভালদৰে তেখেতলোকে অনুষ্ঠিত কৰিব নোৱাৰে নিবনুৱা সংস্থাপন তেখেতলোকে ভালদৰে দিব পৰা নাই মূল্য বৃদ্ধিৰ পৰা আদি কৰি এটা স্যাটাৰিকেল মুভমেণ্ট তেখেতলোকে ছ'চিয়েল মিডিয়াত ক্ৰিয়েট কৰিব বিচাৰিছে আৰু ইয়াতে কেইবাটাও ক্ৰাইটেৰিয়াও দিছে আপোনালোকে যেনেকৈ বিজেপি দলত হওক বা কংগ্ৰেছ দলত হওক বা নানা ৰাজনৈতিক দলত সোমাবলৈ হ'লে কিছুমান ক্ৰাইটেৰিয়া দিয়ে সেই ক্ৰাইটেৰিয়াও ইয়াত দিয়া দেখিবলৈ পোৱা গৈছে CJPও ক্ৰাইটেৰিয়া আছে আপুনি প্ৰথম ক্ৰাইটেৰিয়া হৈছে আপুনি লেজি হ'ব লাগিব হয় আপুনি বহুত লেহেমীয়া হ'ব লাগিব অৰ্থাৎ বাৰে বাৰে বহুখিনি সময়ততো নৱপ্ৰজন্মক বা যিসকল নিবনুৱা যুৱক যুৱতী থাকে তেখেতলোককতো উপলুঙা কৰি ৰখা হয় বহুত লেজি আপগ্ৰেড নহয় কিবা নহয় এই কথাখিনিৰ কাৰণে প্ৰথম ক্ৰাইটেৰিয়া হিচাপে লেজি হ'ব লাগিব বুলি কোৱা হৈছে ইয়াৰ লগতে আপুনি টোটেলি সামাজিক মাধ্যমৰ ৰিল স্ক্ৰলিং কৰি থকা হ'ব লাগিব ৰিল স্ক্ৰলিং কৰা মানুহে ইয়াত যোগদান কৰিব পাৰিব বুলি কৈছে আপুনি য'তেই নহওক আপুনি লেট্ৰিন কৰোঁতে ৰাস্তাত যাওঁতে শুই থাকোঁতে যেনেকেই নহওক আপুনি মুঠতে ৰিল স্ক্ৰলত থাকিব লাগিব তেতিয়াহে আপুনি ইয়াত যাব পাৰিব বুলি কৈছে ইয়াত অংশগ্ৰহণ কৰিব পাৰিব বুলি কৈছে ইয়াৰ লগতে কৈছে আপুনি সামাজিক মাধ্যমত সক্ৰিয়তাৰে কাৰোবাক ৰিপ্লাই দিয়া মানুহ হ'ব লাগিব তেতিয়াহে আপুনি এই CJP যোগদান কৰিব পাৰিব আৰু তাৰ লগতে মুখ্য হৈছে ক্ৰাইটেৰিয়াটো আপুনি আনএমপ্লয়ড হ'ব লাগিব অৰ্থাৎ আপুনি নিবনুৱা হ'ব লাগিব তেতিয়াহে আপুনি এই CJPত অংশগ্ৰহণ কৰিব পাৰিব কিমান এটা দুখৰ কথা চাওক নিবনুৱা সমস্যাক এনেধৰণে নিবনুৱাসকলক এনেধৰণে উপলুঙা বা ভেঙুচালি সূচক মন্তব্য কৰাৰ পাছতে এটা ফ্ৰীগতি মাত্ৰ সামান্যতৰে ভাবিছিলে একো নহয় আৰু এনেকুৱা মন্তব্যটো আমি কৰি থাকোঁ কিন্তু ভাবি যাব কোন আছিলে তেখেত চিফ জাষ্টিছ হয় হাইকোৰ্টৰ চিফ জাষ্টিছৰ এই মন্তব্যটো ইমান সহজভাৱে নল'লে নৱপ্ৰজন্মই ইতিমধ্যে নিট পেপাৰ ভাইৰেল হোৱাৰ পাছতে 20 লাখ যুৱক যুৱতীৰ ছাত্ৰ ছাত্ৰীৰ জীৱন বিপদাপন্ন পৰীক্ষাত বহিলে বৰ্তমান সময়ত কি কৰিব তাক লৈও বৰ্তমান দেখিবলৈ পোৱা গৈছে চিন্তা চৰ্চা চলি আছে এডুকেশ্যন মিনিষ্টাৰেও বৰ্তমান সময়ত কৈছে যে কি হৈছে তেখেতলোকে ধৰ্মেন্দ্ৰই কৈছে একো গমেই পোৱা নাই তেখেতলোকে কাহিনী কি হৈ আছে বিজেপি মানুহ জড়িত আছে বুলি কৈছে সেইখিনিও এতিয়া চিন্তা চৰ্চা চলি আছে কিন্তু এইদৰে নৱপ্ৰজন্মক যিদৰে উপলুঙা সূচক কৰি যে পঁইতাচোৰাৰ লগত আখ্যা প্ৰদান কৰিছিলে তাৰ পাছতে এটা ফিৰিঙতি তাৰ পাছতে সান্দৱ দাহ হৈ বৰ্তমান চৌদিশে এতিয়া চৰ্চা চলা দেখিবলৈ প্ৰতিটো নৱপ্ৰজন্ম জেনজি বৰ্তমান সময়ত সংযুক্ত হৈছে যে আমাক যিদৰে উপলুঙা কৰিলে আমি প্ৰতিটো সময়তে চৰকাৰৰ যিবোৰ ভুল হৈছে আমি স্যাটাৰিকেল এটা মুভমেণ্ট হিচাপে আমি এইটো সামাজিক মাধ্যমত আমি উপস্থাপন কৰিম প্ৰতিটো দিশ আমি য'ত ভুল হৈছে সেই ভুলখিনি আমি উপস্থাপন কৰি যাম তাৰ বাবে আমাৰ লগত জেনজি বা যিখিনি নৱপ্ৰজন্মৰ যুৱক যুৱতী আছে আনএমপ্লয়ড আছে আমাৰ লগত জড়িত হ'ব পাৰে অভিজিত দীপকী নামৰ যিজন যুৱকে এইটো একাউণ্ট ক্ৰিয়েট কৰিলে তাৰ পাছতে এতিয়া IMA কক্ৰোচ বুলি কৈ সকলোৱে এতিয়া যোগদান কৰা দেখিবলৈ পোৱা গৈছে এই কক্ৰোচ জনতা পাৰ্টি আৰু সামাজিক মাধ্যমত চৌদিশে ট্ৰেণ্ড কৰিছে আৰু সৰ্ববৃহৎ ফাষ্টেষ্ট ছ'চিয়েল মিডিয়া গ্ৰ'য়িং প্লেটফৰ্ম হিচাপে বৰ্তমান সময়ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে মাত্ৰ 4-5টা দিনত 20 মিলিয়নৰ দিশে গতি কৰিছে টুইটাৰ একাউণ্ট ইতিমধ্যে বেন কৰিছে ডিলিট কৰি দিয়া হৈছে CJPৰ টুইটাৰ একাউণ্ট ডিলিট কৰিছে অৰ্থাৎ নৱপ্ৰজন্মই এই জোৱাৰটো দেখি কাৰোবাৰ বুকুৰ কপনি উঠিছে ছিষ্টেমৰ বুকুৰ কপনি উঠা দেখিবলৈ পোৱা গৈছে জেনজিৰ পাৱাৰ কি নৱপ্ৰজন্মৰ পাৱাৰ কি এই বস্তুটোৱে বৰ্তমান সময়ত দেখুৱাই দিছে হয়তো এইটো যি স্যাটাৰিকেল এটা মুভমেণ্ট দেখুৱাইছে এইটোৰ দ্বাৰা এইটো ক'বলৈ বিচৰা হৈছে যে আপোনালোকে ছিষ্টেমত এতিয়াও সময় আছে আপোনালোকে ছিষ্টেমবোৰ শুধৰণি কৰক ছিষ্টেমবোৰ শুধৰণিৰ জৰিয়তে আমাক আগবাঢ়ি যাবলৈ আপোনালোকে সুবিধা দিয়ক আপোনালোকৰ ছিষ্টেমৰ ভিতৰত যিবোৰ গণ্ডগোল আছে সেইবোৰ শুধৰণি কৰি আমাক অন্ততঃ সংস্থাপনৰ ক্ষেত্ৰত ব্যৱস্থা কৰক এতিয়াও সময় আছে যদিহে কিন্তু আপোনালোকে যদি এনেকুৱা ধৰণৰ ব্যৱস্থাবোৰ নকৰে তেতিয়াহ'লে এই ধুমুহা এয়া কেৱল মাত্ৰ এজাক ফিৰফিৰিয়া বতাহে মাৰিছে ধুমুহা হ'বলৈ এতিয়াও বহুত বাকী আছে এই কথাটো উমান দিব বিচাৰিছে আপোনালোকে এই CJPৰ যিটো দল নৱপ্ৰজন্মক উপলুঙা কৰাৰ পাছতে বৰ্তমান সময়ত যি সান্দৱ দাহ হৈছে ইয়াৰ ওপৰত আপোনালোকে কি মন্তব্য কৰিব বিচাৰিব আপোনালোকৰ ধাৰণা কি আপোনালোকে মন্তব্য কৰিব পাৰে